আৰু মানে ধৰি লওক এনেকুৱাকৈ অজয় বোলা এজন মানুহ এজনে ফৰেষ্টাৰ বুলি কৈ কিনে আপোনাৰ গাড়ী ধৰি ৰাখে। এৰে আগতে আমাৰ গাড়ী এখন ধৰিছিল, ধৰি কিনে চালান থকা সেইটো চালান নাই বুলি কৈ ডুপ্লিকেট চালান বুলি কৈ কিনে ফৰেষ্টাৰক মাতি কিনে গাড়ীখন জমা দিছিল। অলৰেডি আমাৰ চালান আছিলে গাড়ীত, চালান দেখিছোঁ সিহঁতে নামানে, চালানখন ডুপ্লিকেট বুলি কয়। তাৰপিছত আপোনাৰ কালি যোৱা ৰাতি গাড়ী এখন এনেকুৱাকৈ চালান থকা গাড়ীখন ধৰি কিনে ফৰেষ্টাৰ মানুহ বুলি কৈ ড্ৰাইভাৰক ফৰেষ্টাৰ বুলি কৈ কিনে গাড়ীখন আগুৰি কিনে ঘৰমাত গাড়ীখন মছলপুৰত লৈ যাব খুজিছিল। নাম্বাৰটো মোৰ বিশেষকৈ মনত নাই, গাড়ীখন ধৰা বুলি মই গম পাওঁ। মালটো বৰপেটাৰ পৰা আহিছিল, বালি আহিছিল, নলবাৰী যাওঁ। এনেকুৱা কৰি আছে আগৰ পিছে। মোৰ গাড়ীখন ধৰিছিল আপোনাৰ বৰমাত, ধৰি কিনে চালান থকা সেইটো চালান নাই বুলি কৈ ফৰেষ্টাৰক মাতি কিনে গাড়ীখন ফৰেষ্টত জমা দিয়া গৈছিল। আছে চালান আছিল, কিন্তু পিছত লগত নাই, কিন্তু পিছত ফৰেষ্টাৰ নহয় বুলি কোৱা কাৰণে চালানখন দেখা নাই। ইয়াৰ আগত চালান দেখা হয়তো আমাৰ গাড়ী এখন ফৰেষ্টত জমা দিয়া গৈছে। চালান আছিল কালিখন, মোৰ লগত চালান নাই। কৰে এনেকুৱা কৰি আছে আপোনাৰ বহুতবাৰ। আমি 3বাৰমান পাল কৰিলো এনেকুৱা। কলা স্কৰ্পিঅ এখন লৈ ঘূৰি থাকে আপোনাৰ ফৰেষ্টাৰ বুলি কয়, ড্ৰাইভাৰবিলাকে চিনি নাপায় নহয়। আপোনাৰ গাড়ী এখন খেদি কিনে ধৰা হয়। 3-4জন মান থাকে সিহঁতৰ লগত। কালি 2জন আছিল বোলে, গাড়ী বাহিৰত ওলাইছে 2জন, কিন্তু গাড়ীৰ ভিতৰত আছিল নে নাই সেইটো দেখা পোৱা হ'ল। গাড়ীখন কলা গাড়ী, গ্লাছ চাছ কলা কমপ্লিট, গাড়ীখনত ভিতৰত মানুহ থকাটো গম নাপায়। চালান আছিল মোৰ লগত নাই, মই গাড়ীখনৰ মানুহ নহয়, কিন্তু চালান থকা বুলি গম পাওঁ গাড়ীখন। কিন্তু ফৰেষ্টাৰৰ মানুহ নহয় কাৰণে চালানটো দেখা নাই। তাৰমানে ইয়াৰে আগত চালান দেখাৰ পিছতো আমাৰ ফৰেষ্ট গাড়ী এখন জমা দিয়া গৈছে, সিহঁতে নিছে এনেকুৱা। মই সেইখন ঠাণ্ডাত আনিছে নে নাই সেইটো কথা মই ৰাতি গম পোৱা নাই দিয়ক, মই এতিয়া আহিছোঁ। ৰাতি যাব দিছে নেকি, মই বৰ্তমান সেইটো কথা গম পোৱা নাই গাড়ীখনত। ৰাতি মই লোড গাড়ী আহি থাকোঁতে 2টা মানুহ কলা স্কৰ্পিঅ লৈ আহি কিবা ৰাস্তাত কৰিছে। তাৰপিছত গাড়ীখন চাইড কৰি ৰাখিলোঁ, ৰাখি কিনে তেখেতে চালান দি বুলি কৈছে। মই সুধিলোঁ আপুনি কোনে হয় বুলি সোধোতে তেখেতে ফৰেষ্টৰ মানুহ বুলি কৈছে। ফৰেষ্টৰ মানুহ বুলি ক'লে অফিচত যাওঁ বুলি কৈছে। এতিয়া অফিচত যাওঁ বুলি কোৱাৰ লগে লগে মই মালিকক ফোন মাৰিব খুজিলোঁ। ফোন মাৰোঁতে মালিকে দিচোন দি ফোনটো বুলি ক'লা, ঘৰতে ক'লা আমি কথা নাপাতি অফিচত যাওঁ বুলি ক'লে। মোবাইলটো লৈ লৈছে আৰু মোবাইলটো লৈছে। মোবাইলটো লৈ যাই কিনে এটা মোৰ গাড়ীত উঠিছে, এটা আৰু স্কৰ্পিঅ চলাব উঠাৰ লগে লগে পুলিচৰ গাড়ী আহি পাইছে। পুলিচে লৈ আহিছে। কি নামত? এতিয়াতো মই গম পালোঁ, এতিয়া ৰাতিটো গম পোৱা নাছিলোঁ। এতিয়া অজয় বুলি লৈ আহিছে। আগৰ সময়তো এনেকুৱা কাম কৰিছিল, আগতে শুনা পাইছিলোঁ এনে কাৰোবাৰ গাড়ী এনে ধৰি পইচা পাতি লয়, শুনা পাইছোঁ। তোমালোকৰতো তাৰপিছত পুলিচ যোৱাৰ পাছতে ইয়াত থানাত লৈ থানাত লৈ আহিছে। মোবাইল কাঢ়ি লৈছে, মোবাইলটো লৈছে, পুলিচে উদ্ধাৰ কৰি দিছে মোবাইলটো। কেইজন আছিল? 2জন আছিলে। বাকী গাড়ীত আছে নেকি নাজানো, মই 2জন দেখা পাইছোঁ, গাড়ীৰ পৰা 2জন নামিছে। আৰু মোবাইল কাঢ়ি লৈছে। মোবাইলটো মালিকৰ লগত কথা পাত বুলি কওঁতে মোবাইলটো দি পেলাই ফোনটো কাটি কিনে তেখেতে মোবাইলটো লৈ লৈছে। দাদা মোবাইলটো দিয়ক বুলি কৈছিলোঁ মই। দিয়ক মোবাইল কিয় লাগে, ভাবিছো বুলি কৈছে। ক'ত যাম বুলি কৈছে? নাজানো ক'ত বা যায়, অফিচৰ লগিন যাওক বুলি কৈছে। পোৱা নাই জাগা। নিশা কিমান টাইমত? 11:40 45 এনে হ'ল আৰু টাইমটো টাইমো নাচাব নহ'ল। ফৰেষ্টৰ মানুহ বুলি কৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181307221 আমাৰ এই নম্বৰত।